নমস্কাৰ যিসকল ছাত্ৰীয়ে পলিটেকনিক ইতিমধ্যে অনলাইন এপ্লাই কৰিছে আৰু প্ৰিফাৰেন্স বা কলেজ ব্ৰাঞ্চ চেঞ্জ বা মডিফাই কৰাৰ বাবে অপেক্ষা কৰি আছিলে ইতিমধ্যে যিটো ডেট কাৰেকশ্যন দিয়া হৈছিলে সেইটোত অনলি প্ৰফাইলটোহে চেঞ্জ হৈছিলে কিন্তু যিটো একাডেমিক ডিটেইলছ সেইটো চেঞ্জ হোৱা নাছিলে বা প্ৰগ্ৰাম ইয়াতে চেঞ্জ হোৱা নাছিলে অৰ্থাৎ কলেজ ব্ৰাঞ্চ প্ৰিফাৰেন্স এইবিলাক চেঞ্জ হোৱা নাছিলে তো এইটো ভিডিঅ'ত আপোনালোকক মই লাইভ দেখুৱাম যে কেনেকৈ আপোনালোকে কলেজ ব্ৰাঞ্চবোৰ আপোনালোকে চেঞ্জ কৰিব এইটো লাষ্ট ডেট কেতিয়া হয় কেনেকৈ কি কৰিব লাগিব তো গোটেইখিনি আপোনালোকক জনাম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ হেকলৈ চাই থাকিব নিশ্চয় সকলোখিনি আপোনালোকে বুজি পাব আৰু নিজৰ মোবাইলতে কামখিনি আপোনালোকে কৰিব পাৰিব তো আপোনালোকে ৱেবছাইটলৈ আহিব ৱেবছাইট অহাৰ পিছত আপোনালোকে ইয়াতে লগইন কৰিব লাগিব সো আপোনালোকে ইয়াতে লগইন কৰি ল'ব আপোনাৰ নিজৰ যিটো আইডি পাছৱৰ্ড সেইটো দি আপোনালোকে ইয়াতে লগইন কৰিব এটো লগইন কৰাৰ পিছতে আপোনাৰ প্ৰফাইলটো আপোনালোকে ইয়াতে দেখিব লাগিব ড্যাশবোৰ্ডটো ইয়াতে আহি যাব তো আগতে এটো এনেবল হোৱা নাছিলে আপোনালোকে কাৰেকশ্যনৰ যেটো কলেজ ব্ৰাঞ্চ আছিলে হেতু এনেবল হোৱা নাছিলে অনলি প্ৰফাইলটোহে আছিলে তো আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইফালে তলফালে দেখিবলৈ পাব যদি আপোনালোকে দেখাত প্ৰবলেম হৈছে তেনেহলে আপোনালোকে থিয়েটাৰত ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইটটো লগাই ল'ব তেতিয়াহলে আপোনাৰ এটো দেখাত আপোনাৰ এটো সুবিধা হ'ব তো আপোনালোকে ইয়াতে ডাইৰেক্টলি যেটো দিয়া আছে এই অপচনটো আগতে নাছিলে যে আপডেট প্ৰিফাৰেন্স তো আপোনালোকে এটো এতিয়া ক্লিক কৰিব লাগিব আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ এনেকুৱা আহিব আগতে এখিনি নাছিলে জাস্ট একাডেমিক ডিটেইলছ ইয়াতে এটো খুল খাইছিলে কিন্তু কাম হোৱা নাছিলে এতিয়া এটো আপোনালোকে গোটেইখিনি কৰিব পাৰিব ইয়াতে আপোনালোকে চাব পাৰিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু সাতটা লৈকে ইয়াতে প্ৰসেস দি আছে সাতটা আপোনালোকে চেঞ্জ ইয়াতে কৰিব পাৰিব কিন্তু ইয়াতে পেমেন্ট হেতু আপোনালোকৰ চেঞ্জ নহয় কাৰণ পেমেন্টটো আপোনালোকে নিশ্চয় আগতেই কৰিছে তো আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব যে আগতে প্ৰথম আপোনালোকে যেনেকৈ কৰিছিল তেনেকৈ কিন্তু আহি গৈছে ইয়াতে মই এটা সাৰ্চ কৰিম কলেজৰ নাম ইয়াতে মই এটা সাৰ্চ কৰিম যদি মই ইয়াতে আপোনালোকৰ যেটো আৰু দিব লাগে হেতু আপোনালোকে দি দিব দি দিয়াৰ পিছত আপোনালোকে সেভ কৰি দিব তো হেখিনি মই আপোনালোকক দেখাই আছো কেনেকৈ কৰিব সৰি এটা সক বৰপেটা সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু ইয়াতে বৰপেটা আহি গৈছে ইয়াতে সিভিল এটো 3 নম্বৰত দিয়া আছে আৰু ইয়াতে দিয়া আছে যেটো মেকানিক্যাল এটো 11 নম্বৰত দিয়া আছে নেক্সট আপোনালোকে তলফালে যায় তো গোটেইখিনি ইয়াতে দিয়া আছে বৰপেটা ইয়াতে দিয়া আছে এটা বায়োমেডিকেল এটো এটা দিয়া আছে তো আমি ইয়াতে এটা দি দিম এটো আমি এটা সিলেক্ট কৰিম নট ইন্টারেস্টেড বুলি দিয়া আছে আমি ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আমাৰ কিমান প্ৰিফাৰেন্স আছিল হেতু অনুমতে আমি লাষ্ট প্ৰিফাৰেন্সটো দি দিম ইয়াতে মই 13 নম্বৰ অলৰেডি দিয়া আছিল তো ইয়াতে মই ইয়াতে 14 নহলে 15 নম্বৰত আমি ইয়াতে দি দিম সৰি ইয়াতে আপোনালোকে চাব আপোনালোকে কিমান লৈকে দিছে হেতু অনুমতে আপোনালোকে দি দিব ধৰিলহল মই এটা দিছো আপোনালোকে যদি চেঞ্জ কৰিব লাগে চেঞ্জ কৰিব পাৰিব কোনো অসুবিধা নাই আপোনালোকে চেঞ্জ কৰি দিব পাৰিব আপোনালোকে ভুল নহকৈ জাস্ট সাবমিট কৰিলে হল আপোনালোকে ভুলকৈ এনে এটা প্ৰিফাৰেন্স দি আপোনালোকে সাবমিট নকৰিব কাৰণ এটো এবাৰহে চান্স আপোনালোকে নেক্সট আৰু এটো চান্স নাপায় তো ইয়াতে আপোনালোকে দিয়া আছে যে আপডেট প্ৰিফাৰেন্স আপোনালোকে ইয়াতে ক্লিক কৰি দিব এটো সব আপডেট হৈ গল এতে প্ৰিফাৰেন্স has been update successfully বুলি লিখা আছে তো এটো আপডেট হৈ গল এনেকৈ হৈ যোৱাৰ পিছত আপোনালোকে এটো এবাৰ ডাউনলোড কৰি চাব পাৰিব ইয়াৰ বাবে আপোনালোকে স্ক্ৰল ডাউন কৰিব অৰ্থাৎ তলফালে আহিব লাগিব আৰু ইয়াতে দিয়া আছে যে প্ৰিন্ট ফৰ্ম বুলি দিয়া আছে এটোত আপোনালোকে ক্লিক কৰিব এটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ফৰ্ম আছে ফাইনাল সাবমিট ফৰ্ম হেতু আহি যাব আমি ইয়াতে এটো চাম যে 17 নম্বৰত এটা আহিছে না নাই ইয়াতে চাওক যেটো 17 নম্বৰ মই দিছিলো ইয়াতে কিন্তু প্ৰিফাৰেন্সটো কিন্তু আহি গৈছে 17 নম্বৰত মই যেটো দিছিলো কি বায়োমেডিকেল আছিল চাও হেতু বায়োমেডিকেলটো আহিছে না নাই ইয়াতে চাও 17 নম্বৰত ইয়াতে চাওক বায়োমেডিকেল কিন্তু ইয়াতে আহি গৈছে তো এনেকৈ কিন্তু আপোনালোকে চেঞ্জ কৰিব পাৰিব কোনো ধৰণৰ ভুল নহকৈ আপোনালোকে সাবমিট কৰিব যদি আপোনালোকৰ কিবা প্ৰবলেম হৈছে আমাৰ লগত কন্টাক্ট কৰিবলগীয়া হয় তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচন চাব তাতে WhatsApp গ্ৰুপ দি আছে তাত জয়েন হৈ ল'ব আৰু যিসকলে জয়েন হৈছে তেওঁলোকে ইতিমধ্যে নিশ্চয় এই ইনফৰ্মটো পাই গৈছে মই মেছেজ বিলাক দি থাকো আগতে তো আপোনালোকে এটো লাষ্ট ডেট কিমান তাৰিখ লৈকে হয় এটো লাষ্ট ডেটটো এতিয়ালৈ মানে শো কৰা নাই জাস্ট এটো ওপেনটো খুলিছে তো যত সম্ভৱ আপোনালোকে আজিৰ দিনৰ ভিতৰতে কৰি হেক কৰি দিব সম্ভৱ এটো 2 দিন থাকিব আজি আৰু কালি লৈকে থাকিব কিন্তু আপোনালোকে যত আজি কৰি হেক কৰি দিব কালিৰ মানে আৰু ভৰসা নকৰিব যে কালি কৰিম বুলি আপোনালোকে আজি কৰি দিব আজি কৰি আপোনালোকে সাবমিট কৰি দিব কাৰেকশ্যন কৰি দিব যাৰ যি প্ৰিফাৰেন্স চেঞ্জ কৰিব লগা আছে হেতু চেঞ্জ কৰি দিব এটো সাকসেসফুল হৈ যাব আৰু নেক্সট আপোনালোকক এটো এটা হেৰি আহিব টাইমলাইন আহিব
তেতিয়া আপোনালোকে তাত চাব পাৰিব যে মেৰিট লিষ্ট কেতিয়া আহিব, কলেজত কেতিয়া যাব লাগিব, সেই বিষয়ে মই নেক্সট আপোনালোকৰ ভিডিঅ'ত মই নিশ্চয় আলোচনা কৰিম। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। ভিডিঅ' ভাল পালে লাইক কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোৱাৰ বাবে।